তাকে কি কৰিম কোৱা এতিয়া 11টা 11:30 বাজি গৈছে বনি কৰিব পৰা নাই এনেকুৱা অৱস্থা দুটা হৈছে পাতি আমাৰ খুবই বেয়া যেটো ভাষাৰে বুজাব নোৱাৰি আমি আজিলৈকে এনেকা বজাৰ পোৱা নাই আমি ধৰি লওক কমে কম 35 পৰা 40 বছৰলৈকে ব্যৱহাৰ কৰি আছো লংকা বজাৰত এইটো বছৰত ইমান বেয়া হৈছে যে আমি ভাবিব নোৱাৰা আমি আগৰ পৰা এটা প্ৰিপাৰেশ্যন লৈ থাকো আমাৰ একমাহ দুমাহ আগৰ পৰা বয় বস্তুবিলাক আমি কিনি পেলাই আনি ঘৰতে সজাই ৰাখিব আমি দোকানতে সজাই পাৰি ৰাখি দিওঁ যে কাষ্টমাৰ আহিব পূজাৰ বজাৰত আমি বিক্ৰী কিনি কৰিম এতিয়া 11:30ৰ ওপৰত বাজিছে এতিয়ালৈকে বহনীয়া হোৱা নাই অকল মোৰ দোকান বুলি যে নহয় প্ৰায়বোৰ দোকানত এনেকা হৈ আছে কোনোবা এটা ধৰি লওক কিবা সৰু সাৰা বয় বস্তু বিক্ৰী পেলাই বহনীয়া কৰি আছে এনেকা কিন্তু সৰহসংখ্যক দোকানে এতিয়ালৈকে বহনীয়া কৰিব পৰা কিয় কাৰণে এনেকুৱা হৈছে বোলে এইটো আমাৰ একেবাৰে যদি ক'বলৈ যাওঁ আমি হয়তো কোনোবাই এইটো মোক আমাৰ লগত ব্যৱসায়ীবিলাক বেয়া পাব পাৰে বেয়া পোৱা কথা নহয় এইটো একেবাৰে সত্য কথা যে অনলাইনে আমাক মাতমৰা কৰি পেলাইছে অনলাইনে ইমান বেয়া পজিশ্যনত পেলাইছে আমাক এতিয়া যদি কিবা ঘৰৰ যদি কিবা এটা সৰু সাৰা বয় বস্তু লাগে সকলোৱে অনলাইনত চু কৰি আছে এতিয়া মানুহবিলাকৰ মানে কি হ'ল যোগাযোগ বিচ্ছিন্ন হৈ যাব এনেকা পাই আছো আমি কাৰোবাৰ আমিতো দোকানীৰ লগতে আমাৰ চাহ চিনাকি নাই এনেকা ঘৰৰ মানুহবিলাকৰ লগতো চাহ চিনাকি নাই অনলাইনত যোনে যেনেকা পাৰিছে সিও তেনেকা কিনি আছে এইটো কাৰণে আমাৰ এতিয়া মানে অৱস্থা খুবই বেয়া হৈ আছে যদি কোনোবা সদায় ব্যক্তি কিবা আছে এইবিলাক যদি কিবা শুধৰণি কৰি দিব পাৰে তেনেহ'লে আমি পুরো জীয়াই থাকিব পাৰিম নহ'লে আমাৰ মৰি যোৱা আৰু জীয়াই থকা একেটাই হ'ব এতিয়ালৈকে 12টা বাজিছে এটা কাষ্টমাৰ নাই বজাৰত এনেকুৱা অৱস্থা বেয়া হৈ আছে সব অনলাইনে গুচি গ'ল কাষ্টমাৰবিলাক তাকে কি কৰিম কোৱা এতিয়া 11টা 11:30 বাজি গৈছে বনি কৰিব পৰা নাই এনেকুৱা অৱস্থা দুটা হৈছে পাতি আমাৰ খুবই বেয়া যেটো ভাষাৰে বুজাব নোৱাৰি আমি আজিলৈকে এনেকা বজাৰ পোৱা নাই আমি ধৰি লওক কমে কম 35 পৰা 40 বছৰলৈকে ব্যৱহাৰ কৰি আছো লংকা বজাৰত এইটো বছৰত ইমান বেয়া হৈছে যে আমি ভাবিব নোৱাৰা আমি আগৰ পৰা এটা প্ৰিপাৰেশ্যন লৈ থাকো আমাৰ একমাহ দুমাহ আগৰ পৰা বয় বস্তুবিলাক আমি কিনি পেলাই আনি ঘৰতে সজাই ৰাখিব আমি দোকানতে সজাই পাৰি ৰাখি দিওঁ যে কাষ্টমাৰ আহিব পূজাৰ বজাৰত আমি বিক্ৰী কিনি কৰিম এতিয়া 11:30ৰ ওপৰত বাজিছে এতিয়ালৈকে বহনীয়া হোৱা নাই অকল মোৰ দোকান বুলি যে নহয় প্ৰায়বোৰ দোকানত এনেকা হৈ আছে কোনোবা এটা ধৰি লওক কিবা সৰু সাৰা বয় বস্তু বিক্ৰী পেলাই বহনীয়া কৰি আছে এনেকা কিন্তু সৰহসংখ্যক দোকানে এতিয়ালৈকে বহনীয়া কৰিব পৰা কিয় কাৰণে এনেকুৱা হৈছে বোলে এইটো আমাৰ একেবাৰে যদি ক'বলৈ যাওঁ আমি হয়তো কোনোবাই এইটো মোক আমাৰ লগত ব্যৱসায়ীবিলাক বেয়া পাব পাৰে বেয়া পোৱা কথা নহয় এইটো একেবাৰে সত্য কথা যে অনলাইনে আমাক মাতমৰা কৰি পেলাইছে অনলাইনে ইমান বেয়া পজিশ্যনত পেলাইছে আমাক এতিয়া যদি কিবা ঘৰৰ যদি কিবা এটা সৰু সাৰা বয় বস্তু লাগে সকলোৱে অনলাইনত চু কৰি আছে এতিয়া মানুহবিলাকৰ মানে কি হ'ল যোগাযোগ বিচ্ছিন্ন হৈ যাব এনেকা পাই আছো আমি কাৰোবাৰ আমিতো দোকানীৰ লগতে আমাৰ চাহ চিনাকি নাই এনেকা ঘৰৰ মানুহবিলাকৰ লগতো চাহ চিনাকি নাই অনলাইনত যোনে যেনেকা পাৰিছে সিও তেনেকা কিনি আছে এইটো কাৰণে আমাৰ এতিয়া মানে অৱস্থা খুবই বেয়া হৈ আছে যদি কোনোবা সদায় ব্যক্তি কিবা আছে এইবিলাক যদি কিবা শুধৰণি কৰি দিব পাৰে তেনেহ'লে আমি পুরো জীয়াই থাকিব পাৰিম নহ'লে আমাৰ মৰি যোৱা আৰু জীয়াই থকা একেটাই হ'ব এতিয়ালৈকে 12টা বাজিছে এটা কাষ্টমাৰ নাই বজাৰত এনেকুৱা অৱস্থা বেয়া হৈ আছে সব অনলাইনে গুচি গ'ল কাষ্টমাৰবিলাক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।